নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ ওয়েলকাম কৰিছোঁ। মই যোৱা কেইমাহমান আগত এটা ভিডিঅ' বনাইছোঁ, যিটো ভিডিঅ'ত অভিজিত মজুমদাৰ ছাৰৰ নতুন কিতাপখনৰ বিষয়ে ফুল ৰিভিউ দিছোঁ। কিতাপখন কেনেকুৱা আৰু কিতাপখন কেনেকৈ কিনিব পাৰিব। তথাপিও বহুতে মোলৈ কমেণ্ট কৰিছে যে কিতাপখন কেনেকৈ কিনিব পাৰিম, আৰু বহুতে কমেণ্ট কৰিছে। সেইকাৰণে মই ভাবিলোঁ যে আৰু এটা ভিডিঅ' বনাওঁ আৰু ভিডিঅ'টোত ভালকৈ জনাই দিওঁ যে কিতাপখন কেনেকৈ কিনিব পাৰি আৰু কিতাপখন কেনেকুৱা, তাত কি কি বিষয় আছে নাই, ভাল নে বেয়া, সেই বিষয়ে আজি আপোনালোক সকলোকে ভালকৈ জনাই দিম। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এই কিতাপখন অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ভাল হ'ব। তো বলক এতিয়া কিতাপখন কেনেকৈ কিনিব পাৰিম সেই বিষয়ে মই ভালকৈ আলোচনা কৰোঁ। আৰু এই বিষয়ে কেনেকৈ আলোচনা কৰিম সেইটো মোবাইলৰ স্ক্ৰীণত গৈ আপোনালোক ভালকৈ বুজাই দিম আৰু কিতাপখনৰ বিষয়ে ভালকৈ ক'ম। তো বন্ধুসকল, এতিয়া ভালকৈ চাব কিতাপখন কেনেকৈ কিনিব পাৰি। তো প্ৰথমতে আপোনালোকে গুগলত যাব আৰু গুগলত গৈ এনেকৈ www.pustakgriha.com চাৰ্চ কৰিব। ৰ'ব, ইয়াত মই চাৰ্চ কৰি আছোঁ। চাৰ্চ কৰাৰ পিছত ইয়াত এনেকৈ খোল খাব আৰু ইয়াত অসমৰ যিকোনো ধৰণৰ কিতাপ আপোনালোকে ইয়াত পাব। চ' অভিজিত ছাৰতে এটা বহুত ভাল কাম কৰিছে। ইয়াত খালি কেৱল কিতাপে পোৱা যাব। অসমৰ যিকোনো ৰাইটাৰে লিখা কিতাপ, বিভিন্ন ধৰণৰ কিতাপ ইয়াত পোৱা যাব। তো কিতাপখন হৈছে এই যে এইখন বৃহৎ নিযুক্তি পৰীক্ষা, যিটোৰ বিষয়ে মই কৈছোঁ। তো এই কিতাপখনত টিপিব, তাৰপিছত তললৈ আহিব। তো এইটো ভালকৈ দিয়া আছে, এইটো চালে আপোনালোকে বুজি পাব। তো তথাপিও মই এইটো ভালকৈ বুজাই দি আছোঁ। এড এ কাৰ্ড টিপিব, তাৰপিছত এনেকৈ আহিব। এনেকৈ অহাৰ পিছত চাওক, ইয়াত আহিলে আপোনালোকে ভালকৈ বুজি পাব আৰু আপোনালোকে কিনিব পাৰিব। ফাৰ্ষ্ট নেম, লাষ্ট নেম এইবিলাক ফিল আপ কৰিব। টাউন, চিটি, পিনক'ড, ফোন নম্বৰ, ইমেইল, তাৰপিছত অৰ্ডাৰ কৰিব। ফোনপে' নাইবা কিবা দিয়ে আগত টকা দিব লাগিব। দিয়াৰ পিছত প্লেচ অৰ্ডাৰ মাৰিব। এসপ্তাহৰ ভিতৰতে আহি যায়। মোৰখন এসপ্তাহৰ ভিতৰতে আহি গৈছে। তো আপোনালোকে এনেকৈ অৰ্ডাৰ দিব পাৰিব। ইমান অধৈৰ্য নহ'ব। কিতাপখন এসপ্তাহৰ ভিতৰতে আহি যায়। মোৰ প্ৰায় এসপ্তাহৰ ভিতৰতে আহিছে। ভালকৈ ফিল আপ কৰি আপোনালোকে এনেকৈ দিব পাৰিব। আৰু তো বন্ধুসকল, মই এতিয়া আপোনালোকক কিতাপখনৰ বিষয়ে অলপ ক'ম। তো কিতাপখন হৈছে এইখন অভিজিত মজুমদাৰ ছাৰে লিখিছে আৰু তাৰ টীমে অলপ সহায় কৰিছে। এই বিগত বৰ্ষৰ প্ৰশ্ন কাকতৰ সমাধান আছে। বিষয়সমূহ হৈছে সাধাৰণ গণিত আছে, সাধাৰণ বিজ্ঞান আছে, সাধাৰণ জ্ঞান আছে, ইংৰাজী আৰু বুদ্ধিমত্তা অৰ্থাৎ ৰিজনিং আছে। তো কিতাপখনৰ এইখন হৈছে সূচীপত্ৰ। ইয়াত আপোনালোকে চাব পাৰে সাধাৰণ গণিত দিয়া আছে, সাধাৰণ বিজ্ঞান, বুদ্ধিমত্তা, সাধাৰণ ইংৰাজী দিয়া আছে, আৰু এইফালে দিয়া আছে সাধাৰণ জ্ঞান দিয়া আছে। ভাৰতৰ ইতিহাস, ভাৰতবৰ্ষৰ ভূগোল, ভাৰতৰ ৰাজনীতি, ভাৰতৰ অৰ্থনীতি, ভাৰতৰ কলা সংস্কৃতি, ক্ৰীড়া, অসমৰ ইতিহাস, অসমৰ ভূগোল, অসমৰ ৰাজনীতি, অসমৰ অৰ্থনীতি, অসমৰ কলা সংস্কৃতি, আৰু এটা বিষয় দিয়া আছে বিগত বৰ্ষৰ প্ৰশ্ন কাকতৰ সমাধান দি আছে। কিতাপখন যথেষ্টখিনি ভালে আছে। এইখন কিতাপ ইমান মোটা। তো আপোনালোকে যদি কিনিব বিচাৰে কিতাপখন কিনিব পাৰে, বহুত ভাল হয়। তো আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।